নমস্কাৰ, মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি কথা পাতিম নেক্সট অফ কিন চাৰ্টিফিকেটৰ ওপৰত। আপোনালোকে নিশ্চয় নেক্সট অফ কিন চাৰ্টিফিকেট নামটো শুনিছে আৰু আজিকালি এই চাৰ্টিফিকেটখন বহুত প্ৰয়োজনীয় হৈছে। তো আমি আজি ষ্টেপ বাই ষ্টেপ এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি বুজি লওঁ নেক্সট অফ কিন চাৰ্টিফিকেট মানে কি। নেক্সট অফ কিন চাৰ্টিফিকেটৰ অসমীয়া অৰ্থটো হ'ল নিকট আত্মীয়তাৰ প্ৰমাণ পত্ৰ। ধৰা হ'ল এ নামৰ এগৰাকী মানুহ আছে, তো তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ যিখিনি আত্মীয় আছে অৰ্থাৎ তেওঁৰ সন্তান আৰু পত্নী, তেওঁলোকে এৰ যে উত্তৰাধিকাৰী বা এৰ যে আত্মীয় তাকে লৈ নেক্সট অফ কিন চাৰ্টিফিকেটখন বনাব পাৰিব আৰু সেই চাৰ্টিফিকেটখনত তেওঁলোকৰ নাম উঠাব পাৰিব। আৰু যদি এ নামৰ মানুহজন অবিবাহিত হয়, মানে তেওঁৰ সন্তান পত্নী নাই, তেতিয়াহ'লে এৰ বায়েক, ভনীয়েক, ককায়েক, ভায়েক যিকোনো মানুহে নেক্সট অফ কিন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তেওঁৰ নামটো উঠাব পাৰিব। তো আপোনালোকে প্ৰথম প্ৰশ্নটো বুজি পালে যে নেক্সট অফ কিন চাৰ্টিফিকেট মানে কি। এতিয়া কথা হ'ল এই চাৰ্টিফিকেটখন বনাবৰ বাবে আপোনালোকক কি কি ডকুমেণ্টছ লাগিব। 2 নম্বৰ টপিক। তো এইখন বনোৱাৰ কাৰণে আপোনালোকক 1 নম্বৰতে লাগিব ডেথ চাৰ্টিফিকেট। 2 নম্বৰতে কি লাগিব, যিমান কেইজন উত্তৰাধিকাৰী বা আত্মীয় আছে তেওঁলোকৰ লাগিব আইডেণ্টিটি প্ৰুফ। আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, যিকোনো এটা আইডেণ্টিটি প্ৰুফ লাগিব। এতিয়া যদি এ নামৰ মানুহজনৰ 5জন ল'ৰা ছোৱালী থাকে, তো 5জনৰে আইডেণ্টিটি প্ৰুফ লাগিব। আৰু যদি এ নামৰ মানুহজনৰ পত্নী বা সন্তান নাথাকে, তেতিয়াহ'লে তেওঁৰ ভায়েক বা ভনীয়েক যোন আছে তেওঁলোকৰ আধাৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ডৰ যিকোনো এটা লাগিব, সেইটো আইডেণ্টিটি প্ৰুফৰ কাৰণে। বুজি পালে? তো 2টা ষ্টেপ আমাৰ গুচি গ'ল। 3 নম্বৰতে আমাক কি লাগিব, এখন গাঁওবুঢ়াৰ লিখা লাগিব, এন একনলেজমেণ্ট বাই গাঁও প্ৰধান। আৰু গাঁওবুঢ়াই কি লিখি দিব যে এ নামৰ মানুহজনৰ মৃত্যু হৈছে, তেওঁৰ বৰ্তমান উত্তৰাধিকাৰী এই কেইগৰাকী আছে। হৈ গ'ল। 4 নম্বৰতে আমাক লাগিব এখন এফিডেভিট, চেল্ফ ডিক্লাৰেশ্যন এফিডেভিট। এই এ নামৰ মানুহজন যিকেইজনে উত্তৰাধিকাৰী হ'ব বা যিকেইজনে নেক্সট অফ কিন চাৰ্টিফিকেটত নাম উঠাব, সকলোৰে নামখিনি অন্তৰ্ভুক্ত কৰি এখন এফিডেভিট আপোনালোকে বনাব লাগিব। এই এফিডেভিটখন আপোনালোকে এজন উকিলক লগ ধৰিলে তেখেতে বনাই দিব। ক'লেই হ'ল যে আমি নেক্সট অফ কিন চাৰ্টিফিকেটৰ কাৰণে এখন চেল্ফ ডিক্লাৰেশ্যন এফিডেভিট বনাব খুজিছোঁ। হৈ গ'ল 4টা ডকুমেণ্ট। তো এই 4টা ডকুমেণ্টে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। কেতিয়াবা কেতিয়াবা কি হয়, এটা আদাৰ ডকুমেণ্ট আপোনালোকক খোজে, সেইটো হৈছে কি এপ্লিকেশ্যন ফৰ্ম। অৰ্থাৎ আপোনালোকে যি নেক্সট অফ কিন চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিছে তাৰ এখন হাতে লেখা আবেদন আপোনালোকক খোজে। তো সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক'ত পাব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেই লিংকটোত ক্লিক কৰি পিনে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ফিল আপ কৰিলে হ'ল। বুজি পালে? তো এতিয়া আমি গম পালোঁ যে কি কি ডকুমেণ্ট হ'লে আমি নেক্সট অফ কিন চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিম। এতিয়া কথা হ'ল এইখন এপ্লাই কৰিম কেনেকৈ বা বনাম কেনেকৈ। এইটো সম্পূৰ্ণ অনলাইন প্ৰচেছ হয়। আপোনালোকে PFC বা CSC চেণ্টাৰত গৈ কৰিব পাৰে, নাইবা আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল বা লেপটপত সেৱা সেতু ৱেবছাইটটোত কৰিব পাৰিব। ঠিক আছে, হৈ গ'ল গোটেইখিনি। এতিয়া হ'ল এইখন বনাওঁতে কিমান টকা খৰচ পৰে। এইখন বনাওঁতে মাত্ৰ 10 টকা খৰচ পৰে, যদিহে আপুনি সেৱা সেতু ৱেবছাইটত নিজে এপ্লাই কৰে, নিজৰ মোবাইল বা লেপটপেৰে এপ্লাই কৰে, তেতিয়া 10 টকা পৰে। কিন্তু যদি আপোনালোকে PFC হওক, CSC হওক এনেকুৱা চেণ্টাৰত যাই কৰে, তেতিয়াহ'লে পইচাটো অলপ বেছি হৈ যায়। এইটো তেওঁলোকৰ পৰা চৰকাৰে এক্সট্ৰা চাৰ্জ কাটে, সেইকাৰণে বেছিকৈ দিব লগা হয়। হৈ গ'ল, আপোনালোকে এইখিনি বুজি পালে। এতিয়া ইম্পৰ্টেণ্ট টপিক, মাটি নামজাৰি কৰোঁতে নেক্সট অফ কিন চাৰ্টিফিকেট লাগে নেকি। চাওক, নেক্সট অফ কিন চাৰ্টিফিকেটখন আমাৰ অসমৰ বড়োলেণ্ড বা BTR সেই ৰিজনটোক বাদ দি, BTRৰ 5খন ডিষ্ট্ৰিক্ট বাদ দি বাকী ডিষ্ট্ৰিক্ট কেইখনত নেক্সট অফ কিন চাৰ্টিফিকেট নহ'লেও নামজাৰি হৈ যায়। কিন্তু বড়োলেণ্ডৰ ডিষ্ট্ৰিক্ট কেইখনৰ বাবে নেক্সট অফ কিন মেণ্ডাটৰী, মানে মাটি নামজাৰি কৰিবলৈ নেক্সট অফ কিন বড়োলেণ্ডৰ ডিষ্ট্ৰিক্ট কেইখনক লাগিবই। বুজি পালে? এতিয়া কথা হ'ল আৰু এটা প্ৰশ্ন বহুত মানুহৰ মনত আহে যে যেতিয়া আমি মাটি নামজাৰি কৰোঁতে এখন এফিডেভিট বনাওঁ, আপোনালোকে জানে যিবিলাকে এইবিলাক বিচাৰি থাকে বা মানে এইটো বিষয়ত জানে
যেতিয়া আমি মাটি নামজাৰি কৰোঁতে এখন এফিডেভিট বনাওঁ সেলফ ডিক্লাৰেশ্যন এফিডেভিট সেইখনৰ ঠাইত নেক্সট অফ কিন চাৰ্টিফিকেটৰ এফিডেভিটখন দিলেই হ'ব নেকি আপোনালোকে মন কৰিব যে মাটি নামজাৰি সেলফ ডিক্লাৰেশ্যন এফিডেভিটখন বেলেগ নেক্সট অফ কিনৰ সেলফ ডিক্লাৰেশ্যন এফিডেভিটখন সম্পূৰ্ণ বেলেগ বস্তু কাৰণ নেক্সট অফ কিনখনত অকল এইখিনি কথা লিখা থাকে যে এ নামৰ মানুহজন মৰিছে তেওঁৰ উত্তৰাধিকাৰী এই কেইজন কিন্তু মাটি নামজাৰিৰ এফিডেভিটখনত গোটেই কথা লিখা থাকে মানে ক'ত মাটি আছে কোনখিনি মাটি নামজাৰি হ'ব তো এইবিলাক আপোনালোকে গোটেই কথাখিনি বুজি পেলে তো আপোনালোকৰ যদি ইয়াৰ পিছত কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে আগন্তুক সময়লৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানে ধন্যবাদ